আমাৰ লুৰিণজ্যোতি গগৈ জিকাটো খাটাং হৈ পৰিছে। আপোনালোকে নিশ্চিন্ত হৈ থাকক। আৰু সৰ্বানন্দ সোণোৱালে ইমান ভয় খাইছে যে আজিৰ দিনটোত সৰ্বানন্দ সোণোৱালৰ টোপনি নাইকিয়া কৰি দিছে। মই আপোনালোকক খাটাংকে ক'ব খোজোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ জিকাটো খাটাং। আনহাতে আমাৰ যোৰহাট লোকসভা সমষ্টিত আপোনালোকে সকলোৱে জানে যে গৌৰৱ গগৈ জিকিবই। গৌৰৱ গগৈক আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিতে 30,000 ভোটৰ লিড দিয়ে। গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত জিকাটো খাটাং। যদি ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত দুয়োটাতে জিকোৱেই, তাৰপিছত কি থাকিলে? তাৰপিছত কলিয়াবৰ থাকিলে, তাৰপিছত লখিমপুৰ থাকিলে আৰু নগাঁও থাকিলে, নহয় জানো? আৰু নগাঁও লোকসভা সমষ্টিটোত আমাৰ কি কয় আপোনাৰ বৈদ্যুৎ বৰ্ণনীৰ জিকাটো খাটাঙে। কেনেকৈ আপুনি নিজে কওক, আপোনালোকে নিজে সাংবাদিকসকলে নিজে চাওক যে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈটো জিকাটো খাটাং, গৌৰৱ গগৈ জিকাটো খাটাং যোৰহাটত, আৰু তাৰ লগতে আপোনাৰ বৈদ্যুৎ বৰ্ণনীৰ নগাঁৱত জিকাটো সকলোৱে খাটাং, সকলোৱে জানে। তাৰ উপৰিও কলিয়াবৰ আৰু লখিমপুৰতো আমি যথেষ্ট ভাল পৰিমাণে এতিয়া যুঁজ দি আছোঁ আৰু দিনে দিনে আমাৰ অৱস্থা যথেষ্ট পৰিমাণে ভাল। যদি উজনি অসমৰ 5টা সমষ্টিৰ ভিতৰত 5টাতেই বিজেপি হাৰে, তথাপিও সন্দেহ কৰিবলগীয়া একো নাই। মানুহৰ স্পিৰিট এতিয়া এনেকুৱা যে মানুহে এতিয়া তিলকৈ ভাবিছে যে বিজেপিয়ে আমাক যিমান শিক্ষা দিলে, বিজেপিয়ে আমাক যিমান কষ্ট দিলে, বিজেপিয়ে আমাক যি ধৰণে মাৰপিট কৰিলে তাৰ আন্দোলনৰ সময়ত, বিজেপিয়ে আমাক যি ধৰণে বাক্যধীনতা হৰণ কৰি পেলালে, বিজেপিয়ে আমাৰ যেনেকৈ ব্যৱসায় ধ্বংস কৰি পেলালে, বিজেপিয়ে আমাৰ ওপৰত যেনেকুৱা কৰৰ সন্ত্ৰাস নমাইছে, বিজেপিয়ে আমাৰ পুলিচৰ যেনেকুৱা সন্ত্ৰাস নমাইছে, আৰু বিজেপিয়ে আমাৰ বস্তুৰ দাম ইমান বঢ়াইছে যে এই চৰকাৰক আমি গিৰাব নোৱাৰিলে কোনো পৰ্যায়ে আমি বাচিব নোৱাৰোঁ। গতিকে এই মুহূৰ্তত অসমৰ মানুহে সামগ্ৰিকভাৱে সিদ্ধান্ত লৈছে, সমগ্ৰ অসমতে, অকল উজনি অসমত নহয়, আপোনালোকে দেখিবলৈ পাব যে সামগ্ৰিকভাৱে, আনকি গুৱাহাটী লোকসভা সমষ্টিটো আমি জিকিম। তো সামগ্ৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ বিজেপিক বিদায় দিব লাগিব, দেশৰ সংবিধান ৰক্ষা কৰিবৰ কাৰণে বিজেপিক বিদায় দিব লাগিব, দেশৰ অৰ্থনীতি ৰক্ষা কৰিবৰ কাৰণে বিজেপিক বিদায় দিব লাগিব, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিজেপিক বিদায় দিব লাগিব, আৰু দেশৰ মানুহৰ বাক স্বাধীনতা ৰক্ষা কৰিবৰ কাৰণে বিজেপিক বিদায় দিব লাগিব। কিমান ভোটৰ ব্যৱধানত আছে লুৰিণজ্যোতি? মিনিমাম 1.5 লাখ ভোটত জয়ী হ'ব। মিনিমাম 1.5 লাখ ভোটত লুৰিণজ্যোতি জয়ী হ'ব, আৰু আমি গৌৰৱ গগৈ কমেও 2.5 লাখ ভোটত জয়ী হ'ব, আৰু আমি তপন গগৈ আৰু সৰ্বানন্দ সোণোৱালক দুইজনকে আমি আপোনালোকে দেখিব যে আমি ধৰা খাই কৰিম।